আপোনালোকে নিশ্চয় জানে যে আগতে যিবোৰ সেন্সাৰ্ছ হৈ গৈছিলে সেইবোৰ সেন্সাৰ্ছত আপোনাৰ নেম বা আপোনাৰ ডেট অফ বাৰ্থ বা এড্ৰেছ আপোনাৰ জেণ্ডাৰ এইবোৰ সাধাৰণ কিবা কিবি বস্তু আপোনাৰ ভুল হৈ আছিলে চ' সেয়েহে এতিয়া নতুনকৈ আপুনি সেন্সাৰ যিটো আৰম্ভ হ'ল সেইটো সেন্সাৰ্ছত আপুনি সেল্ফ ইন'ভেশ্যন বা আপুনি নিজেই সেন্সাছটো কৰিব পাৰিব মোবাইলৰ যোগেদি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিছিলোঁ অইন টপিকৰ সৈতে অইন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে য'ত আপোনালোকক মই দেখুৱাব বিচাৰিম যে আপুনি সেল্ফ ইন'ভেশ্যন বা আপোনাৰ সেন্সাছটো আপুনি নিজে সম্পূৰ্ণ কৰিব পাৰিব। চ' আপোনাৰ তথ্য আপোনাৰ দায়িত্ব, আপুনি নিজে কৰিব পাৰিলে বহুত ভাল। অন্যথা আপুনি যিসকল সেন্সাছ অফিচাৰ্ছ ঘৰলৈ আহিব সেইসকলৰ হতুৱাই আপুনি যেতিয়া সেন্সাছটো সম্পূৰ্ণ কৰিব আপুনি নিজে লগত থাকি পেলাই আপুনি সহযোগ কৰি পেলাই এখেতক এটা বস্তু ভালকে সুধি পেলাই ফিল কৰি পেলাই আপুনি নিজে চ' আজি যিটো সেন্সাৰ্ছৰ যিটো ভিডিঅ' মই এতিয়া য'ত আপোনালোকক মই দেখুৱাব বিচাৰিম যে আপুনি নিজেই সেন্সাছটো বা সেল্ফ এনিমেশ্যনটো আপুনি কেনেকৈ সম্পূৰ্ণ কৰিব। হয়, আপুনি মোবাইলৰ যোগেদি কৰিব, একদম চেম্পুল হয়, আপুনি নিজে কৰিব পাৰিব, কোনো ভুল নোহোৱাকৈ আপুনি শুদ্ধ তথ্য দাখিল কৰি পেলাই আপুনি নিজে সেল্ফ এনিমেশ্যনটো কৰিব পাৰিব। চ' কেনেকৈ কৰিব বলক মূল ভিডিঅ'টো আগবঢ়াইছোঁ আৰু ভিডিঅ'টো যিহেতু গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদিহে চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা বা আপোনাৰ কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ আপুনি কৰি ল'ব। যিকোনো এটা ব্ৰাউজাৰ আপুনি কৰি লৈ পেলাই আপুনি চাৰ্চ ঘৰত টাইপ কৰি দিব বা সেন্সাছ আছাম 2027 এনেকৈ আপুনি টাইপ কৰি দিব। টাইপ কৰি পেলাই আপুনি চাৰ্চ কৰিব, সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপুনি দেখিব পাৰিছে যেতিয়া আপুনি ফাৰ্ষ্ট লিংকত ক্লিক কৰি দিব তাৰ পিছতো দেখিব পাৰিব এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। চ' আপোনাৰ সুবিধাৰ্থে মই ভিডিঅ' ডিছক্ৰিপশ্যনত এই পেজটোৰ লিংক দি ৰাখিম, তাতে ক্লিক কৰি পেলাই আপুনি এইটো পেজলৈ অতি সহজে আহিব পাৰিব। আপোনাৰ যদি ষ্টেট হয় ষ্টেটটো চুজ কৰিব লাগে। হয়, ষ্টেটটো চুজ কৰাৰ পিছতে আপোনাৰ নিজৰ ষ্টেট যিটো হয় এইটো আপুনি চুজ কৰিব। তাৰপিছত দেখিব পাৰিছে ইয়াতে অ'কে কৰাৰ পিছতে আপোনাৰ যিটো সেল্ফ এনিমেশ্যন ইয়াতে দেখিব পাৰিছে ইয়াতে আপুনি 15 to 20 মিনিটছৰ ভিতৰতে কমপ্লিট কৰিব লাগিব, অন্যথা আপোনাৰ যিটো পেজ হয় পেজটো আপোনাৰ ডিছক্ল'জ হৈ যাব। আৰু তাৰপিছত আপুনি যেতিয়া এনিমেশ্যনটো কমপ্লিট কৰিব বা সেন্সাছটো যেতিয়া কমপ্লিট কৰিব তেতিয়া আপোনাক এটা ID নাম্বাৰ দিয়া হ'ব। যি ID নাম্বাৰটো আপুনি লগত ৰাখিব, আপুনি যি ID নাম্বাৰটো আপুনি নোট কৰি ৰাখিব, যেতিয়া আপোনাৰ সেন্সাছৰ অফিচাৰ সৈতে ঘৰলৈ আহিব তেতিয়া আপুনি ID নাম্বাৰটো দিলেই আপোনাৰ যিটো সেন্সাছটো এখেতে পাই যাব আৰু আপোনাৰ সেন্সাছটো কমপ্লিট কৰি পেলাই গুচি যাব। চ' বহুত ইজি হ'ব, আপুনি তাতে সেন্সাছৰ অফিচাৰসকলে একো কৰিবলগীয়া নাই, আপুনি নিজেই কামখিনি সম্পূৰ্ণ কৰিয়ে ৰাখিছে, জাষ্ট আপুনি তাক নাম্বাৰটো দিব লাগে। দেখিব পাইছে যেতিয়া আপুনি আছামটো চিলেক্ট কৰি ল'ব তাৰপিছত দেখিব পাৰিব ইয়াতে দেখিব পাৰিছে নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। চ' আপোনাৰ ফেমিলি হেড যিজন হয় তাৰ নামতে সেল্ফ এনিমেশ্যনটো কৰিব লাগিব। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে আপুনি ফেমিলি হেড আপোনাৰ মহিলা হ'ব নে পুৰুষ হ'ব, এইটো কোনো কথা নহয়। আপোনাৰ যদিহে আপুনি পুৰুষ যদিহে আছে হেড তেতিয়াহ'লে তেখেতৰ নামত সেল্ফ এনিমেশ্যনটো কৰিব। অন্যথা আপোনাৰ যদিহে মই ছাপ'জ কৈছোঁ আপোনাৰ যদিহে দেউতা নাই তেতিয়াহ'লে আপুনি মাকৰ নামত কৰিব পাৰে। অন্যথা আপোনাৰ যদিহে মাক দেউতাক কোনো নাই, আপুনি বেলেগকে ফেমিলি বনাইছে বা বেলেগকে ঘৰ বনাই লৈছে তেতিয়াহ'লে আপুনি আপোনাৰ নামত কৰক। বেলেগকে ঘৰ বনাইছে তাত আপুনি আছে তেতিয়াহ'লে আপুনি আপোনাৰ নামত সেন্সাছটো কৰক। চ' আপোনাৰ নামত যেতিয়া সেন্সাছটো কৰিব আপোনাৰ ফেমিলিৰ ডিটেইলছত এখেতৰ নামটো থাকি যাব বা এখেতৰ ডিটেইলছখিনি থাকি যাব, কিন্তু আপুনি আপোনাৰ নামত কৰি ল'ব। যদিহে আপোনাৰ দেউতা আছে মুঠৰ কথা দেউতাৰ নামত কৰক, নতুবা আপোনাৰ মাৰ নামত কৰক। মাকৰ যদি নাই তেতিয়াহ'লে আপোনাৰ নিজৰ নামত কৰক। বাছ কমপ্লিট হৈছে। যদিহে কিবা কোৱেশ্চন আছে নিশ্চয়কৈ আপুনি কমেণ্ট বক্সত আপুনি নিশ্চয়কৈ ড্ৰপ কৰিব, মই সেই আপোনাৰ কোৱেশ্চনটোৰ মই এনচাৰ দিবলৈ বহুত চেষ্টা কৰিম। চ' তাৰপিছত দেখিব পাইছে এইখিনি ডিটেইলছ আপুনি ফিল কৰিব। ডিটেইলছখিনি ফিল কৰাৰ পিছত দেখিব পাৰিব ইয়াতে হেড ফেমিলি নামটো দি দিলে, তাৰপিছত দেখিব পাইছে মোবাইল নাম্বাৰ ইমেইল এড্ৰেছ এণ্টাৰ কৰিব লাগে, তাৰপিছত কেপচাটো ফিল কৰিব লাগিব। চেণ্ড OTPত ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ মোবাইলত এটা OTP আহিব। ভেৰিফাই OTPত আপুনি ক্লিক কৰি দিব, তাৰপিছত আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট। OTPটো ভেৰিফাই কৰাৰ পিছতে সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব, য'ত আপুনি দেখিব পাইছে ইয়াতে এটা ফৰ্ম খোল খাইছে। চ' ইয়াতে দেখিব পাইছে 6টা ষ্টেপ আপুনি দেখিব পাৰিব। ইয়াতে 6টা ষ্টেপত আপোনাৰ ফৰ্মখন ফিল কৰিব লাগে। ইয়াতে দেখিব পাইছে লোকেশ্যন ডিটেইলছ, মানে ইয়াতে আপোনাৰ এড্ৰেছটো জাষ্ট ফিল কৰিব লাগে। ইয়াতে দেখিব পাইছে আছামটো অলৰেডি চিলেক্ট কৰাই আছে, আমি আগতে যিহেতু চিলেক্ট কৰিছিলোঁ তাৰপিছত ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছতে ছাইডত দেখিব পাইছে পিনক'ড নাম্বাৰ যিটো হয় পিনক'ড নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। চ' আপোনাৰ হিচাপত আপোনাৰ ডিষ্ট্ৰিক্ট আৰু পিনক'ড নাম্বাৰটো আপুনি ইয়াতে পিনক'ড নাম্বাৰটো আপুনি এণ্টাৰ কৰি দিব। মই যিহেতু বঙাইগাঁৱৰ পৰা কৈছোঁ ইয়াতে মই বঙাইগাঁৱটো চিলেক্ট কৰিছোঁ আৰু পিনক'ড নাম্বাৰটো এণ্টাৰ কৰিছোঁ। তাৰপিছতে দেখিব পাইছে ইয়াতে আপুনি এড্ৰেছটো এণ্টাৰ কৰিব লাগিব বা আপুনি ইয়াতে এড্ৰেছটো টাইপ কৰিব, য'ত আপোনাৰ ভিলেজ লেণ্ডমাৰ্ক বা আপোনাৰ টাউন যদি হয় টাউনটো আপুনি ইয়াতে এণ্টাৰ কৰিব পাৰিব। ভিলেজ লেণ্ডমাৰ্ক, চ' যেতিয়া আপুনি এই ডিটেইলছখিনি ইয়াতে এণ্টাৰ কৰিব ভিলেজ লেণ্ডমাৰ্ক বা লোকেলিটি, এইটো লোকেলিটি মানে ভিলেজ বা টাউন, এইটো আপুনি এণ্টাৰ কৰিব। তাৰপিছত আপুনি লেণ্ডমাৰ্কটো ইয়াতে
এণ্টাৰ কৰিব তাৰপিছত ইয়াতে দেখিব পাৰিব আপুনি এনেকৈ মেপটো আহি যাব আৰু ইয়াতে লেখা এটা আহিব লোকেশ্যন ফাউণ্ড ইয়াতে দেখিব পাইছে প্লিজ ড্ৰেগ দ্য মাৰ্কাৰ টু ইয়ৰ হাউচ অন দ্য মেপ চ' আপোনাৰ মেপ যিটো হয় মেপটোৰ যিটো মাৰ্কাৰটো দেখিব পাইছে চাৰিটা ইয়াতে আপোনাৰ যিটো মাৰ্কাৰ হয় এইটো আপুনি মেপটো যেতিয়া জুম কৰিব যদিহে মেপটো জুম কৰিব বিচাৰে বা আপুনি হাউচটো যদিহে আপুনি মেপটো লৰচৰ কৰি পেলাই আনিবলগীয়া হয় তেতিয়া আপুনি জুম কৰি আনিব লাগিব বা আপুনি দুটা আঙুলি দি ব্যৱহাৰ কৰিব লাগিব আপুনি এটা আঙুলি দি লৰচৰ কৰি থাকিলে নহ'ব আপুনি দুটা আঙুলি এনেকৈ টাইপ কৰি পেলাই আপুনি এই মানে চাৰ্কেলত লৈ আহিব লাগিব বা আপোনাৰ যিটো ড্ৰ দেখুৱাইছে ইয়াতে এই ড্ৰৰ মাজত আনিব লাগিব চ' ইয়াতে লৈ আহিলে লৈ অহাৰ পিছতে ইয়াতে দেখিব পাইছে কনফাৰ্ম লোকেশ্যন চ' কনফাৰ্ম লোকেশ্যনত যেতিয়া আপুনি ক্লিক কৰি দিব আপোনাৰ লোকেশ্যনটো কনফাৰ্ম হৈ যাব ইয়াতে লেংগুৱেজ ৰিলেটেড নাম্বাৰটো আহি যাব তাৰপিছত দেখিব পাইছে ইয়াতে ইয়েছ কৰিব লাগে ইয়াত যদিহে আপোনাৰ লোকেশ্যনটো ঠিকে আছে তেতিয়াহ'লে ইয়েছ কৰি দিব অন্যথা আপুনি ইয়াতে ন কৰি পেলাই আকৌ আপোনাৰ মেপটো দি পেলাই লোকেশ্যনটো ট্ৰেক কৰিব পাৰিব চ' ইয়াতে ছেভ এণ্ড নেক্সট কৰি দিব তাৰপিছতে ইয়াতে দেখিব পাইছে আৰু ছেকেণ্ড ষ্টেপলৈ আপুনি আহি যাব চ' ছেকেণ্ড ষ্টেপত আপুনি এতিয়া চেঞ্চাৰ্ছ হাউচ ডিটেইলছ আপুনি ইয়াতে এণ্টাৰ কৰিব লাগে বা আপুনি চেঞ্চাৰ যিটো হাউচৰ কাৰণে বা যিটো ঘৰৰ কাৰণে চেঞ্চাছ কৰি আছে সেই ঘৰখনৰ ডিটেইলছটো ইয়াতে ঘৰখনৰ অৱস্থাটো ইয়াতে আপুনি ক'ব লাগে ইয়াতে আপুনি সকলোখিনি চিলেক্ট কৰিব লাগে ইয়াতে একো আপুনি এণ্টাৰ কৰিব নালাগে বা আপুনি ইয়াতে ফিল কৰিব নালাগে জাষ্ট আপুনি চিলেক্ট কৰিব লাগে চ' ইয়াৰ পৰা দেখিব পাৰিছে আপোনাৰ ঘৰটোৰ যিটো ফ্ল'ৰ যিটো হয় ফ্ল'ৰটো কেনেকুৱা হয় চ' ফ্ল'ৰটো আপোনাৰ যদি চিমেণ্ট হয় বা আপোনাৰ কেঁচা মজিয়া হয় বা আপুনি যদিহে উড বা বেম্বু দি ফ্ল'ৰটো বনাই আছে সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব চ' এইটো চুজ কৰাৰ পিছতে দেখিব পাৰিছে ইয়াতে আপোনাৰ মেটেৰিয়েল কোনটো মেটেৰিয়েল আপুনি ঘৰৰ কাৰণে যিটো ৱাল হয় ঘৰৰ ৱাল বা বেৰত আপুনি ইউজ কৰিছে চ' যদিহে আপোনাৰ হিচাপত আপুনি যিটো হয় সেইটো কৰিব যদি পকা ঘৰ হয় তেতিয়াহ'লে ইয়াতে চিমেণ্ট ষ্ট'ন ইয়াতে দেখিব পাৰিব ইটাৰে বনোৱা হয় তেতিয়াহ'লে ইয়াতে দেখিব পাইছে ব্ৰিক্সটো ছেকেণ্ড অপশ্যনটো ইয়াতে আছে চ' অপশ্যনটো আপুনি চিলেক্ট কৰি ল'ব চ' নেক্সটত আহি পেলাই দেখিব পাইছে ইয়াতে যদিহে ছাদৰ ওপৰত আপুনি কি ব্যৱহাৰ কৰিছে যদিহে আপুনি এইটো প্লাষ্টিক বা পলিথিন ব্যৱহাৰ কৰিছে এইটো কৰিব পাৰিব হেণ্ডমেড যদিহে ব্যৱহাৰ কৰিছিলে নতুবা যদিহে আপুনি টিনপাত দিছে টিনপাতটো ইয়াতে দেখিব পাৰিছে আপুনি যদিহে ছাদ ঢালিছে তেতিয়াহ'লে আপুনি ইয়াতে সেইটো আপুনি চিলেক্ট কৰিব পাৰিব চ' এইটো আপুনি চিলেক্ট কৰি লৈ লওক চিলেক্ট কৰি লোৱাৰ পিছতে আপুনি আকৌ তললৈ আহিব তাৰপিছতে দেখিব পাৰিব ইয়াতে কণ্ডিশ্যন অফ দিছ চেঞ্চাৰ্ছ হাউচ ঘৰখনৰ কণ্ডিশ্যন বা আপোনাৰ ঘৰখনৰ অৱস্থাটো কেনেকুৱা হয় ঘৰৰ কণ্ডিশ্যনটো কেনেকুৱা হয় যদিহে ভাল হয় তেতিয়াহ'লে গুডটো চিলেক্ট কৰিব যদিহে থাকিবলগীয়া অৱস্থাত মানে মোটামুটি চলি আছে আৰু তেতিয়াহ'লে আপুনি লিভেবলটো চিলেক্ট কৰিব পাৰে এইটো তিনিটা অপশ্যনত আপুনি যিটো অপশ্যনত কেটেগৰীত পৰে তেতিয়া আপুনি চিলেক্ট কৰি লৈ ল'ব চ' এইটো আপুনি চিলেক্ট কৰাৰ পিছতে তলত দেখিব পাৰিছে আপুনি ছেভ এণ্ড নেক্সট চ' ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিয়ক ছেভ এণ্ড নেক্সটত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে দেখিব পাইছে ইয়াতে চ' ইয়েছটো আপুনি ইয়াতে ইয়েছ কৰি দি দিব ইয়েছ কৰাৰ পিছতে আপুনি আৰু নেক্সট অপশ্যনলৈ আহি যাব দেখিব পাইছে আপুনি থাৰ্ড ষ্টেপলৈ আপুনি আহি গৈছে আৰু ইয়াতে আপুনি আপোনাৰ যিটো ফৰ্ম হয় থাৰ্ড ষ্টেপটো ইয়াতে ফিল কৰিব লাগে য'ত আপুনি দেখিব পাইছে এইখিনিতে মই আপোনালোকক জনাব বিচাৰিম আমাৰ এইটো হোৱাটছআপ চেনেল আছে যদিহে আপুনি হোৱাটছআপ চেনেলত জইন হ'ব বিচাৰে তেতিয়াহ'লে আপুনি ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক দিয়া থাকিব তাতে ক্লিক কৰি পেলাই হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব ফ্ৰীকৈ আৰু আপোনাৰ যদিহে কিবা সুধিবলৈ আছে তেতিয়াহ'লে আপুনি নিশ্চয়কৈ কমেণ্টত আপুনি জনাই দিব মই আপোনাৰ চেঞ্চাৰ্ছৰ বিষয়ে বা আপুনি যিকোনো কোৱেশ্যন কৰিব পাৰে মই আপোনাৰ তাক এনচাৰ দিবলৈ চেষ্টা কৰিম তাৰপিছত ইয়াতে দেখিব পাইছে আপুনি হাউচ হোল্ড ইনফৰমেশ্যন মানে আপুনি ঘৰখনৰ বিষয়ে আপুনি জনাব লাগে বা আপুনি ঘৰখনত কোনে কোনে বসবাস কৰে সেইখিনি ডিটেইলছ ইয়াতে আপুনি ফিল কৰিব লাগে তো দেখিব পাইছে ইয়াতে টোটেল নাম্বাৰ অফ পাৰ্চন নৰ্মেলি ৰেচিডেঞ্চিং ইন দিছ হাউচ হোল্ড চ' সেই ঘৰখনত নৰ্মেলি কিমানজন মানুহ আপুনি বসবাস কৰে 3জন 4জন 5জন বা আপুনি 2জন কৰে কিমানজন কৰে সেইটো আপুনি নাম্বাৰ হিচাপে আপুনি ইয়াতে কাউণ্টিং কৰি নাম্বাৰটো ইয়াতে জাষ্ট বহুৱাই দিব লাগে তাৰপিছত ফেমিলিৰ হেড নাম মেম্বাৰজনৰ নেমটো অট'মেটিকেলি আহি যাব যিহেতু আমি আগতে ফিল কৰিছে দেখিব পাইছে ইয়াতে ছেক্সটো আপুনি চিলেক্ট কৰিব লাগে আপুনি পুৰুষ মহিলাৰ পিছত দেখিব পাইছে ইয়াতে কাষ্টটো চিলেক্ট কৰিবলৈ দিছে চ' আপুনি যদিহে মুছলিম হয় তেতিয়াহ'লে ইয়াতে আপুনি আদাৰ্ছটো চিলেক্ট কৰি দিব SC ST ইয়াতে চিলেক্ট কৰিব পাৰে আৰু আদাৰ্ছ হ'লে বেলেগে কোনোবাই হ'লে যদিহে ইয়াতে অপশ্যনটো দিয়া নাই তেতিয়াহ'লে আপুনি আদাৰ্ছত চিলেক্ট কৰি ৰাখি দিয়ক তাৰপিছত তললৈ আহিব দেখিব পাইছে ঘৰটোৰ অ'নাৰশ্বিপ কোন হয় আপুনি নিজা ঘৰত আছে নে বেলেগৰ ঘৰত আছে নে ভাড়াতীয়া হিচাপে আছে যিটো আছে সেইটো ডিটেইলছত আপুনি ইয়াতে এণ্টাৰ কৰিব পাৰে বা চুজ কৰিব পাৰে তাৰপিছত দেখিব পাইছে আপোনাৰ ঘৰটো যিটো আছে ঘৰটোৰ ৰুম কিমানটা আছে ইয়াতে আপুনি এণ্টাৰ কৰিব লাগে চ' যদিহে 3টা ৰুম আছে 3টা ৰুম এণ্টাৰ কৰি দিয়ক 4টা ৰুম থাকিলে 4টা ৰুম আৰু যদি সেই ৰুম নাই তেতিয়াহ'লে আপুনি ইয়াতে 1 এণ্টাৰ কৰিব লাগিব তাৰপিছত দেখিব পাইছে নাম্বাৰ অফ মেৰিড কাপলছ লিভিং ইন দিছ হাউচ হোল্ড চ' ইয়াতে মেৰিড কিমানজন মানুহ আছে যদিহে আপুনি মাক দেউতাক আৰু আপোনালোকে ভাইটি ভণ্টিহঁতে আছে তেতিয়াহ'লে ইয়াতে 2 এণ্টাৰ কৰিব ইয়াতে এতিয়া কথাটো হৈছে আপুনি যদিহে 1 এণ্টাৰ কৰে তেতিয়াহ'লে এজনে মেৰিড হ'ব হয়তো আপোনাৰ মাক দেউতাকৰ ভিতৰত কোনোবা এজন নাই বা আপোনাৰ ৱাইফ নাই বা আপোনাৰ হাজবেণ্ড নাই আপুনি মেৰিড এজনে হয় চ' তেতিয়াহ'লে আপুনি এজন চিলেক্ট কৰিব পাৰে আৰু নতুবা আপোনাৰ যদি ল'ৰা ছোৱালীক কাৰোবাক বিয়া কৰাই তাতে ঘৰতে ৰাখিছে
তেতিয়াহ'লে সেইটো আপুনি এণ্টাৰ কৰিব পাৰে 2টা 3টা 4টা সো সেই হিচাপত আপুনি এণ্টাৰ কৰি পেলাই দেখিব পাইছে ইয়াতে 7 next ক্লিক কৰি দিয়াৰ পিছতে এমিনিটিছত আহিব এমিনিটিছ মানে হৈছে আপোনাৰ ঘৰটোত কি বস্তু আছে সেই বস্তুখনৰ ডিটেইলছো আপুনি ইয়াতে দিবলগীয়া হয় সো আপোনাৰ ডিটেইলছ হিচাপে আপুনি ইয়াতে দি দিব আপুনি এভেইলেবিলিটি ড্ৰিংকিং ৱাটাৰ যেটো হয় ড্ৰিংকিং ৱাটাৰটো আপোনাৰ ঘৰতে থাকে নে আপুনি বাহিৰৰ পৰা লৈ আহে নে নিয়াৰ কাৰোবাৰ পৰা লৈ আহে নে আৰু বেলেগ কিবা কৰি পেলাই আপুনি এনিৱে বেলেগ কাৰোবাৰ পৰা লৈ আহে তেতিয়াহ'লে আপুনি ইয়াতে সিলেক্ট কৰিব যদি ঘৰৰ ভিতৰতে হয় যে তো ইয়াতে উইথিন ফাৰ্ষ্ট সেকেন্ডটো ফাৰ্ষ্ট অপচনটো আপুনি সিলেক্ট কৰিব ইলেক্ট্ৰিচিটি আপুনি ইলেক্ট্ৰিচিটিটো কেনেকৈ ব্যৱহাৰ কৰে বা সৌৰ শক্তিৰ পৰা ব্যৱহাৰ কৰে সোলাৰৰ পৰা ইলেক্ট্ৰিচিটি বা আপুনি কেনেকৈ আপুনি সৌৰ শক্তিটো ব্যৱহাৰ কৰি আছে বা ইলেক্ট্ৰিচিটিটো ব্যৱহাৰ কৰি আছে লাইট হিচাপে সো এইটো আপুনি ইয়াতে সিলেক্ট কৰিব এক্সেছ অফ লেট্ৰিনটো আপোনাৰ কেনেকুৱা হয় লেট্ৰিনটোৰ অৱস্থা হিচাপে লেট্ৰিনটো ইয়াতে আপোনাৰ এণ্টাৰ কৰিব পাৰে যদিহে নাই তেতিয়াহ'লে ন সিলেক্ট কৰিব পাৰে তো দেখিব পাইছে ইয়াতে সকলোখিনি ডিটেইলছ আপোনাৰ হিচাপে আপুনি ইয়াতে এণ্টাৰ কৰি লৈ ল'ব সো সকলোখিনি ডিটেইলছ এণ্টাৰ কৰাৰ পিছতে আপুনি নেক্সট ষ্টেপলৈ আহি যাব এনেখিনি ডিটেইলছ আপুনি ফিল কৰাৰ পিছতে আপুনি দেখিব পাৰিব লাষ্ট যেটো অপচন আছে 5 অপচনলৈ আহি যাব ফৰ্মখনৰ 5 ষ্টেপৰ বা সো 5th ইয়ানি 5 অপচনটো দেখিব পাইছে আপুনি এছেটছ এইটো আপুনি এছেট হিচাপে আপুনি কি ব্যৱহাৰ কৰে আপোনাৰ ঘৰত কি বস্তু আছে সেইটো একে বস্তু হয় আপুনি ইয়াতে ঘৰত যদিহে আপোনাৰ তললৈ আহি পেলাই আপুনি ৰেডিঅ' হিচাপে কি ব্যৱহাৰ কৰে আমি মোবাইলটো আপুনি ৰেডিঅ' হিচাপে ব্যৱহাৰ কৰোঁ সো মোবাইলটো আপুনি ইয়াতে সিলেক্ট কৰিব পাৰিব টেলিভিছন যদিহে আছে তেতিয়াহ'লে কোনটো আছে তেতিয়াহ'লে ইয়াতে সিলেক্ট কৰি লৈ ল'ব আৰু যদিহে নাই তেতিয়াহ'লে নট ক্লিক কৰি দিয়ক যদিহে আছে ইয়াতে সিলেক্ট কৰক কোন টাইপৰ টেলিভিছন আপোনালোকৰ ঘৰত আছে সো সেইখিনি সকলোখিনি ডিটেইলছ আপুনি ফিল কৰাৰ পিছতে এছএমএল ইণ্টাৰনেটখিনি আপুনি কেনেকৈ ব্যৱহাৰ কৰে যদিহে লেপটপ আছে লেপটপটো ইয়েছ ন কৰি দিয়ক আৰু যদিহে নাই তেতিয়াহ'লে ন কৰিব আৰু যদি এটা দেখিব পাইছে আপুনি টেলিফোন যেটো হয় যদিহে টেলিফোন আছে টেলিফোন হিচাপে আপুনি কি ব্যৱহাৰ কৰে সাপোজ মই টেলিফোন হিচাপে মোৰ টেলিফোনটো নাই তেতিয়া ন কৰি দিব আৰু যদিহে আছে বা টেলিফোন হিচাপে আপুনি কি ব্যৱহাৰ কৰে স্মাৰ্টফোন আমি ব্যৱহাৰ কৰোঁ সো স্মাৰ্টফোনটো দি দিব আৰু বাইচাইকেল হিচাপে আপোনাৰ কি আছে বাইচাইকেল হিচাপে সব মটৰচাইকেল স্কুটাৰ এইবোৰ হ'ব পাৰে কাৰ জীপ ভেন যদিহে আছে ইয়েছ কৰি দিয়ক নাথাকিলে ন কৰি দিয়ক আৰু যদিহে আপোনাৰ ইয়াতে দেখিব পাইছে আপুনি খাদ্য হিচাপে আপুনি কি ব্যৱহাৰ কৰে আমি কি ব্যৱহাৰ কৰোঁ খাদ্য হিচাপে আপুনি নিশ্চয়কৈ ইয়াতে দেখিব পাইছে সো খাদ্য হিচাপে আমি বেসিক্যালি ৰাইচটোৱে ব্যৱহাৰ কৰোঁ বা আপুনি ভাতটোৱে ব্যৱহাৰ কৰোঁ সো ইয়াতে আপুনি ফাৰ্ষ্ট অপচনটো সিলেক্ট কৰি ল'ব তাৰপিছতে তললৈ আহি পেলাই দেখিব পাইছে মোবাইল নাম্বাৰটো আপোনাৰ দিয়া থাকিব য'ত আপুনি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যেটো আপুনি মোবাইল নাম্বাৰ দিছিলে তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়ক ইয়েছ কৰি দিয়ক ইয়েছ কৰি দিয়াৰ পিছতে 6 নম্বৰ ষ্টেপলৈ আহিব প্ৰিভিউ এণ্ড কনফাৰ্মত আপোনাৰ যেটো ফৰ্ম আছে ফৰ্মখন আপুনি যেনেকৈ ডিটেইলছ ফিল কৰিলে সকলোখিনি ডিটেইলছ ইয়াতে শ্ব' কৰিব সকলোখিনি ডিটেইলছ শ্ব' কৰাৰ পিছতে আপুনি নিশ্চয়কৈ সকলোখিনি ভালকৈ চাই ল'ব যদিহে ঠিকে আছে তেতিয়া ভাল কথা আৰু যদিহে ঠিকে নাই তেতিয়াহ'লে তললৈ আহিব দেখিব পাইছে লেফ্ট সাইডত দেখিব পাইছে বেক এণ্ড কাৰেক্ট দেখিব পাইছে ইয়াতে বেক এণ্ড কাৰেক্টত ক্লিক কৰি দিব বেক এণ্ড কাৰেক্টত ক্লিক কৰি পেলাই আপুনি ফৰ্মখন আকৌ এবাৰ শুধৰণি বা আপুনি কাৰেকশ্যন কৰিব পাৰিব অন্যথা আপুনি সাবমিট কৰিলে আপোনাৰ অসুবিধা হ'ব পাৰে নেক্সট টাইমত আপুনি সাবমিটটো কৰাৰ পিছত ফাইনেলি সাবমিটটো কৰাৰ পিছত আপুনি কাৰেকশ্যন কৰিব নোৱাৰে সেন্সাছ অফিচাৰসকলে যিবোৰ আছে সেন্সাছ অফিচাৰসকলে পাৰিব কাৰেকশ্যন কৰিব আপুনি নোৱাৰে সো এবাৰ সাবমিট হৈ যোৱাৰ পিছত আপুনি নোৱাৰে সো আপুনি এবাৰ চাই ল'ব ভালকৈ যদিহে আপুনি কাৰেকশ্যন কৰিবলগীয়া আছে তেতিয়াহ'লে কাৰেকশ্যন কৰি ল'ব অন্যথা আপুনি ইয়াতে দেখিব পাইছে ফাইনেল সাবমিট কৰি দিয়ক ফাইনেল সাবমিট কৰি দিয়াৰ পিছতে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব য'ত আপুনি দেখিব পাইছে আপোনাৰ ফৰ্মখন সাকসেসফুলি সাবমিট হৈ গ'ল আৰু ইয়াতে আপোনাৰ এটা ৰেফাৰেন্স নাম্বাৰ দিয়া আছে সো আপুনি ইয়াতে ৰেফাৰেন্স নাম্বাৰ যেটো দিয়া হৈছে এই ৰেফাৰেন্স নাম্বাৰটো আপুনি আপোনাৰ লগত ৰাখিব বা আপুনি নোট কৰি ৰাখিব এই নাম্বাৰটোৱে আপুনি যেতিয়া আপোনাৰ ঘৰত সেন্সাছ অফিচাৰসকলে আহিব তেতিয়া এখেতক আপুনি নাম্বাৰটো যেতিয়া দেখুৱাব বা দি দিব তেতিয়া এখেতে নাম্বাৰটো এণ্টাৰ কৰাৰ পিছতে এখেতৰ সিস্টেমত আপোনাৰ যেটো সেন্সাছ হয় বা সেলফ এলিমিনেশ্যন আছিলে সেই সেলফ এলিমিনেশ্যনখিনি ইয়াতে শ্ব' কৰিব তেখেতৰ সন্মুখত আৰু তেতিয়া এখেতে এই সেন্সাছটো কমপ্লিট কৰি পেলাই অতি সহজে গুচি যাব পাৰিব আশা কৰোঁ আপোনাক ধন্যবাদ জনাব যেহেতু আপুনি কামখিনি অতি সহজে কৰি ৰাখিছিলে জাষ্ট আপোনাক সুধিব হয়তো এইটো এনেকৈ হয় নেকি বোলে হয় আৰু যদি নহয় তেতিয়াহ'লে আপুনি নহয় বুলি কৈ দিব এখেতে আপোনাৰ কাৰেকশ্যন কৰি পেলাই সেন্সাছটো কমপ্লিট কৰি পেলাই গুচি যাব সো এইখিনিয়ে আছিল ভিডিঅ'টোত জনাবলগীয়া যদি সেই সেন্সাছৰ বিষয়ে কিবা কোৱেশ্চন থাকে বা আপুনি কিবা কোৱেশ্চন কৰিব বিচাৰিছে সুধিব বিচাৰিছে নিশ্চয়কৈ কমেণ্টত জনাব নতুবা মোক পাৰ্সোনালি মেছেজ কৰিব পাৰে আমাৰ হোৱাটছআপ চেনেল আছে বা হোৱাটছআপ গ্ৰুপো আছে সো আপুনি তাতে জইন হৈ লওক পাৰ্সোনালি কল বা মেছেজ কৰিলেও মই মেছেজ কৰি ৰেছপন্স কৰিবলৈ চেষ্টা কৰিম আৰু যেহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বেল আইকনটো ক্লিক কৰি ৰাখিব আৰু যেহেতু ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হয় বন্ধুবান্ধৱলৈ বেছিকৈ শ্বেয়াৰ কৰি ৰাখক আপোনাৰ হোৱাটছআপ গ্ৰুপত বেছিকৈ শ্বেয়াৰ কৰক এইখিনিয়ে আছিল ভিডিঅ'টো জনাবলগীয়া আশা কৰিছোঁ ভিডিঅ'টো হেল্পফুল হৈছে বন্ধুবান্ধৱলৈ বেছিকৈ শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু যেহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ জয় হিন্দ জয় অসম